নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এছকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত লৈ আহিছোঁ নিউ ইংলিছ ৰিডাৰ 2ৰ লেচন নম্বৰ 11 শ্ৰী শ্ৰী শংকৰদেৱৰ এক্সাৰচাইজ নম্বৰ C2। আজি মই এই ভিডিঅ'খনত এক্সাৰচাইজ নম্বৰ C2 মই আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন মনোযোগেৰে চাই যাবা। আৰু যদি কিবা ঠাইত বুজি পোৱাত অসুবিধা পোৱা তোমালোকে মোক কমেণ্টত জনাবা, আৰু ভাল লাগিল নে বেয়া লাগিল সেইটোও কমেণ্টত জনাবা। আৰু যদি তোমালোকক ভাল লাগে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত আমাৰ আছে ৰাইট ট্ৰু অৰ ফলছ এগেইনষ্ট দ্য ফ্ল'য়িং ষ্টেটমেণ্ট। অৰ্থাৎ ইয়াত নিচত যিকেইটা ষ্টেটমেণ্ট দিয়া আছে, অৰ্থাৎ 5টা আমাৰ চেণ্টেঞ্চ দিয়া আছে, এইবোৰৰ কোনটো সঁচা কোনটো মিছা তোমালোকক লিখিবলৈ গৈছে। আমি এটা এটাকৈ চাম ইয়াত চেণ্টেঞ্চবোৰত কি কৈছে। আৰু যদি তোমালোকে লেচনটো পঢ়া নাই তোমালোকে এবাৰ পঢ়ি ল'বা, তেহে চেণ্টেঞ্চবিলাক ভালকৈ বুজি পাবা। আৰু যদি মোৰ ইয়াৰ আগৰ ভিডিঅ'খন চোৱা নাই তোমালোকে প্লে লিষ্টত গৈ আগৰ ভিডিঅ'খন চাই ল'বা। যিয়ে নহওক ইয়াত 1 নম্বৰত দিয়া আছে শ্ৰী শংকৰদেৱ ৱাজ দ্য ফাউণ্ডাৰ অফ এছামিছ নেশ্যন। অৰ্থাৎ ইয়াত কৈছে শ্ৰী শংকৰদেৱ আছিল অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক। এছামিছ নেশ্যন মানে অসমীয়া জাতি, আৰু ফাউণ্ডাৰ মানে প্ৰতিষ্ঠাপক। যে ইয়াত কি কৈছে শ্ৰী শ্ৰী শংকৰদেৱ অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক আছিল, অৰ্থাৎ এইটো আমাৰ হ'ব ট্ৰু। এতিয়া ইয়াত 2 নম্বৰটো আছে লিটিল শংকৰ ৱাজ ব্ৰড আপ বাই হিজ মেটাৰনেল আংকেল। মেটাৰনেল আংকেল মানে হৈছে মাতৃৰ ককাক। অৰ্থাৎ ইয়াত কোৱা হৈছে যে সৰু শংকৰক মাতৃৰ ককাৰ ফালৰ পৰা ডাঙৰ দীঘল কৰিছিল। এইটো আমাৰ কি হ'ব? মিছা হ'ব। অৰ্থাৎ তাক কি কৰিছিল, যে তাৰ গ্ৰাণ্ডমাদাৰ খেৰসুতীয়ে তাক কি কৰিছিল, ডাঙৰ দীঘল কৰিছিল। সেইকাৰণে এইটো আমাৰ হ'ব ফলছ। আৰু 3 নম্বৰটো আছে শ্ৰী শংকৰদেৱ ছেট আপ সত্ৰজ এণ্ড নামঘৰছ। যে ইয়াত কৈছে যে শ্ৰী শংকৰদেৱে সত্ৰ আৰু নামঘৰ স্থাপন কৰিছিল। এইটো আমাৰ হ'ব ট্ৰু, অৰ্থাৎ সত্য। ইয়াত 4 নম্বৰত আছে শ্ৰী শংকৰদেৱ ৰোট 10 অংকীয়া নাটছ। অৰ্থাৎ ইয়াত কি কৈছে যে শংকৰদেৱে 10টা অংকীয়া নাট ৰচনা কৰিছিল। এইটো আমাৰ ফলছ হ'ব। অৰ্থাৎ তেওঁ কি কৰিছিল, 6টা অংকীয়া নাট ৰচনা কৰিছিল। অৰ্থাৎ ইয়াত হ'ব শ্ৰী শংকৰদেৱ ৰোট 6 অংকীয়া নাটছ। আৰু আমাৰ শেষৰটো হৈছে শ্ৰী শংকৰদেৱ লিভড ফৰ 119 ইয়াৰ্ছ। অৰ্থাৎ ইয়াত কৈছে যে শ্ৰী শংকৰদেৱ 119 বছৰ জীয়াই আছিল। এইটো আমাৰ হ'ব সঁচা, অৰ্থাৎ ট্ৰু। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে। আৰু যদি বুজি পোৱা নাই তোমালোকে মোক কমেণ্টত জনাবা। আৰু ভাল লাগিল নে বেয়া লাগিল সেইটোও মোক কমেণ্টত জনাবা। আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে অল নটিফিকেশ্যন চিলেক্ট কৰি বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা, যাতে মই এনেকুৱা ধৰণৰ যেতিয়াই নতুন ভিডিঅ'বিলাক আপলোড কৰোঁ সেইবোৰৰ নটিফিকেশ্যন তোমালোকে সময়মতে পাই যাবা। আৰু যিয়ে নহওক, আৰু যদি তোমালোকক কিবা পাঠৰ ভিডিঅ' লাগে তোমালোকে মোক কমেণ্টত জনাবা। আৰু যদি কিবা বিষয়ৰ বা কিবা চেপ্টাৰত যদি ভিডিঅ' লাগে তোমালোকে মোৰ হোৱাটছএপ নম্বৰত পেজকেইখনৰ ফটো চাফাকৈ মাৰি তাত ফটোকেইখন শ্বেয়াৰ কৰি দিবা। কাৰণ সকলো সময়তে মোৰ সকলোবিলাক কিতাপ মোৰ হাতত নাথাকে। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।